আপোনালোকে জানে কেন্দ্ৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত গোটেই ভাৰতে আজি 150 ভগৱান বিৰচা মুণ্ডা জন্মদিন আজি আয়োজন কৰা হৈছে। ভগৱান বিৰচা মুণ্ডা জন্মদিনতে জনজাতি গৌৰৱ দিৱসত নামাকৰণ কৰা হৈছে। জনজাতিসকলৰ যিবিলাকৰ আশা আকাংক্ষাবিলাকক পূৰণ কৰিবৰ কাৰণে আজিৰ দিনটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহুতো আঁচনি ঘোষণা কৰিছে। আপোনালোকে গম পাইছে। আপোনালোকে জানে ভগৱান বিৰচা মুণ্ডা জনজাতিসকলৰ যিটো নেকি প্ৰাপ্য অধিকাৰ, নিজৰ কলা সংস্কৃতি পৰা আৰম্ভ কৰি নিজৰ মাতৃভাষা জীয়াই ৰখাৰ স্বাৰ্থত তেখেতে বহুত সংগ্ৰাম কৰিছে আৰু স্বাধীনতা আন্দোলনতো তেখেতে এজন বীৰ আছিলে। গতিকে জনজাতিসকলে বা ভাৰত চৰকাৰে স্বীকৃতি দিছে আমাৰ ভগৱান বিৰচা মুণ্ডা আজিৰ দিনটো জাতীয় জনজাতি গৌৰৱ দিৱস হিচাপে আজিৰ দিনটো ঘোষণা কৰাইছে। আজি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এই জনজাতি গৌৰৱ দিৱস দিনটো আজি কাৰ্বি আংলঙৰ একলব্য স্কুল 50 ক্ৰ'ছৰ পুঁজিয়ে আজি উদ্বোধন কৰা হৈছে। দংহাপ হাৰঘাট LA সমষ্টিত আমাৰ ইয়াত MEC সমষ্টিত নমাটি সমষ্টিত ইয়াতে 4টা চেংচন কৰা হৈছে। হাৰঘাট কমপ্লিট হৈ গ'ল আৰু ইয়াত নমাটি সমষ্টিত দংহাপ কমপ্লিট হৈ গ'ল, আজি উদ্বোধন কৰা হৈছে। আৰু নলবাৰী কনষ্টিটুৱেঞ্চি চিলুনিয়ান ব্লকৰ আণ্ডাৰত কাম চলি আছে। প্ৰায় 75% কাম সম্পূৰ্ণ হৈছে। অহা 2026 মাৰ্চত ৰাজ্যক উপহাৰ দিব আৰু ল'ৰা ছোৱালী পঢ়িবৰ তাত সুবিধা দিব। লগতে ৱেষ্ট কাৰ্বি আংলং দংকামত এই স্কুলটো এতিয়া কাম আৰম্ভ হৈছে যে 2027ৰ ভিতৰত সেই কামটো সম্পূৰ্ণ শুভ দিন। গতিকে আমি কাৰ্বি আংলং ৰাইজৰ হৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ যে আমাৰ কাৰ্বি আংলঙৰ 4টা একলব্য স্কুলৰ উপহাৰ লগতে গাঁৱৰ হোষ্টেল আৰু বয়ৰ হোষ্টেল ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীৰ তৰফৰ পৰা দিয়াৰ কাৰণে আমি 66 স্কুলৰ গাঁৱৰ হোষ্টেল আৰু বয়ৰ হোষ্টেল 100 বেডেড হোষ্টেলত দিয়াৰ কাৰণে প্ৰায় 256 স্কুলৰ পুঁজিৰে আমাক কেন্দ্ৰ চৰকাৰৰ পৰা দিয়া হৈছে। তাৰ কাৰণে মই কাৰ্বি আংলং ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ।